ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গুৰুত্বৰ বিসংগতি। নৃতত্বৰ প্ৰশ্ন কাকতৰ 50% প্ৰশ্নই পাঠ্যক্ৰম বহিৰ্ভূতৰ অভিযোগ। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ, এয়া হৈছে 2026 এন্থ্ৰপলজি প্ৰশ্ন কাকত আৰু এই প্ৰশ্ন কাকতত 50% প্ৰশ্ন চিলেবাছৰ বাহিৰৰ পৰা আহিছে। ইয়াক লৈ এগৰাকী ছাত্ৰই ইয়াতে প্ৰশ্ন উত্থাপন কৰিছে। ইয়াতে লিখিছে, যোৱাকালি আমি এইচএছ ফাইনেলৰ এন্থ্ৰপলজিৰ এক্সাম দিলোঁ। এক্সাম বহুত বেয়া হৈছে। অল আউট অফ চিলেবাছ 70 মাৰ্কৰ অনলি 20 মাৰ্ক চিলেবাছৰ। আমি যেনেকৈ ষ্টুডেণ্টছবিলাকে পৰীক্ষাৰ বাবে কিতাপখন গুৰুত্ব সহকাৰে পঢ়োঁ, ঠিক তেনেকৈ প্ৰশ্ন কাকত কটা মানুহজনৰো কিতাপখনৰ ওপৰত জ্ঞান থকাটো জৰুৰী। নহ'লে আজি ষ্টুডেণ্টছবিলাকে এক্সাম হলত কান্দিব লগা নহ'ল হয়। এই পৰীক্ষাটোৰ লগত বহুতৰে সপোন আৰু আশা জড়িত হৈ আছে। আগলৈ আমি বৰ্ডৰ ওপৰত কি আশা কৰি পৰীক্ষা দিম? আমাক নাম্বাৰ এনেই দিব নালাগে, আমি আকৌ এক্সাম দিম, মাত্ৰ চিলেবাছৰ ভিতৰৰ কুৱেশ্যন হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা #ৰণোজ পেগু বিষয়টো দৃষ্টিগোচৰ কৰে যেন। এনেদৰে এইগৰাকী ছাত্ৰই সামাজিক মাধ্যমত পষ্ট কৰিছে। এই এন্থ্ৰপলজি প্ৰশ্ন কাকতক লৈ কিন্তু ইতিমধ্যে সামাজিক মাধ্যমত আৰু গোটেই অসমত এক বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াতে কেইবাটাও প্ৰশ্ন কিতাপৰ বাহিৰৰ পৰা আহিছে আৰু কি প্ৰশ্ন কিতাপৰ বাহিৰৰ পৰা আহিছে ইয়াতে এই নিউজ পেপাৰত বিতংকৈ আলোচনা কৰা হৈছে।